গৰু বিহুৰ পুৱাই ৰাজ্যৰ বিভিন্ন স্থানত প্ৰকৃতিৰ ৰুদ্ৰৰূপ। বজ্ৰপাতত নিহত শিশুসহ 5জন। ধুমুহাত বিস্তৰ ক্ষতি সা সম্পত্তিৰ। ভাঙিল শ গছ। বৰদৈ জিলাৰ তাণ্ডৱত ত্ৰাহি মধুসূদন কৰিছে ৰাজ্যবাসীয়ে। গৰু বিহুৰ দিনা পুৱাৰ ভাগত ৰাজ্যৰ বিভিন্ন অঞ্চলত হোৱা ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হয়। গৰু বিহুৰ দিনা পুৱাই গৰুক গা ধুৱাবলৈ যাওঁতেই বজ্ৰপাতত নিহত হয় শুৱালকুছিৰ হেমন্ত দাস নামৰ এজন লোক। মৃত হেমন্ত দাস ৰেল বিভাগৰ কৰ্মচাৰী। মুকালমুৱাটো বজ্ৰপাতত নিহত হয় লোকমান আলী আৰু সুমেশ আলী। পথাৰত বেঙেনা ছিঙিবলৈ যাওঁতেই বজ্ৰপাতত নিহত হয় কামৰূপ জিলাৰ হাজোৰ সমীপৰ শিঙিৰমাৰীত প্ৰসন্ন বৰ্মন নামৰ এজন কৃষক। আমাৰ প্ৰতিবেশী আমাৰ সকলোৰে মৰমৰ হেমন্ত দাস, তেওঁ ৰেল বিভাগৰ কৰ্মচাৰীও আছিলে। আজি ৰাতিপুৱা আপোনাৰ এই গৰু বিহুৰ দিনা ৰাতিপুৱাই ব্ৰহ্মস্থান কৰিব যাওঁতে চৰক পৰি এই ঢুকালে আৰু এই হস্পিটেলৰ পৰা। বৰপেটা জিলাৰ কলগাছিয়াৰ টাপাজুলিত পুৱা হোৱা বজ্ৰপাতত একে পৰিয়ালৰে এটা কন্যা শিশু নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় শিশুটিৰ পিতৃ মাতৃও। জাহিদা খাতুন নামৰ শিশুগৰাকী জাফৰ আলী আৰু ৰুকিয়া খাতুনৰ কন্যা। কোকৰাঝাৰতো বজ্ৰপাতত আহত হল একেটা পৰিয়ালৰে 3জন লোক। গৰু বিহুৰ আনন্দৰ মাজতে অহা এজাক ধুমুহাই তছনছ কৰিলে বাক্সাৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ। ধুমুহাৰ ফলত ভাঙিল গছ গছনি ঘৰ দুৱাৰ। কেইবাটাও বিজুলী খুঁটা ভঙাৰ লগতে বিজুলী তাঁৰ ছিঙি পৰাত ব্যাহত হৈ পৰে বিজুলী সংযোগ। বৰমাৰ নকুচি গাঁৱতো ধুমুহাত গৃহহাৰা হল কেইবাটাও পৰিয়াল। আজি গৰু বিহুৰ দিনা মানুহে গৰু গা ধুৱাব লাগে, তামচা ফূৰ্তি কৰিব লাগে। গোটেই মানুহবিলাকে এই ঘৰ দুৱাৰ ভাঙা চিঙা গাছ গছনি আদি কৰি এইবিলাক কামত লাগিব লগা হৈ গৈছে। কিছু চৰকাৰে যাতে অলপ উচিত ব্যৱস্থা কৰে। পুৱাৰ ভাগত বোকাখাটৰ জাপৰি পথাৰত ধুমুহাৰ তাণ্ডৱত সৰ্বশ্ৰান্ত হয় 50টাৰো অধিক পৰিয়াল। ধুমুহাত ৰাজপথত উভালি পৰিল প্ৰকাণ্ড গছ। বহু সময়লৈ ব্যাহত হল বিদ্যুৎ সেৱা। নুমলীগড়ত নিশাৰে পৰা বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱত বিস্তৰ ক্ষতিসাধন হয়। আনহাতে উৰুকাৰ সন্ধ্যা সোণাপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বিহুৰ অনুষ্ঠানতো বিধি পথালি ঘটালে বতৰে। সন্ধিয়াৰ ভাগত অহা ধুমুহা বৰষুণৰ ফলত মুহূৰ্ততে তছনছ হৈ যায় আছুৰ বিহুৰ পেণ্ডেল। 1000 গৰাকী নাচনীয়ে বিহু নাচি বহাগীক আদৰাৰ আয়োজন কৰি থকাৰ সময়তে অহা ধুমুহাৰ বাবে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় বিহুথলীত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।